শপতগ্ৰহণত আমাৰ যিটো হৈছে সেইটো সম্পূৰ্ণৰূপে সফল হৈছে, ভালদৰে হৈছে, নিয়মৰ মাজতে হৈছে আৰু বাকী কম বয়সতে এনেকুৱা কেনেকুৱা ভৱিষ্যত সপোন কেনেকুৱা আছে, কেনেকৈ পঞ্চায়তখন মানে সুন্দৰ কৰি দিলে ভৱিষ্যতটো সপোনৰ দিশে আজি ৰাইজৰ মাজত ওলাই আহিছোঁ। গতিকে যিমান দূৰ পাৰোঁ, যিমানখিনি পাৰোঁ ৰাইজৰ মাজত থাকি, ৰাইজৰ লগত থাকি কামবোৰ সম্পূৰ্ণৰূপে সফলৰূপে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম, ৰাইজৰ মাজত থাকিবলৈ চেষ্টা কৰিম। পৰিয়ালৰ লগত হৈছে পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ মোৰ যথেষ্ট সহায় সহযোগ আছে। এই ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰতে গোটেইখিনি আটাইৰে মা দেউতা দাদা বাইদেউ ভিনদেউ আটাইৰে সহায় সহযোগিতা আছে। আজি এই ক্ষেত্ৰত যিটো মই জয় হৈ ওলাই আহিছোঁ সেই ক্ষেত্ৰত সহায় সহযোগিতা ঘৰৰ পৰা যথেষ্ট আছে। গ্ৰামাঞ্চলতো গমেই পাইছে আচলতে ৰাস্তা ঘাটবিলাক বহুত বেয়া আচলতে, এইবোৰে কেনেদৰে সমাধান কৰিব এতিয়া? এইটো প্ৰক্ৰিয়াত আমি 10টা খণ্ডৰ পৰা 10টা ৱাৰ্ডৰ পৰা আমি 10টা সদস্য হৈ ওলাই আহিছিলোঁ। আহি আমি আজিও এই কথাখিনিয়ে পাতিছোঁ। আমাৰ যথেষ্ট বেয়া হৈ আছে ৰাস্তা ঘাট, সেই বিষয়ত আমি আলোচনা কৰিছোঁ। আমি মন্ত্ৰী মহোদয়ৰ লগতো আলোচনা কৰিম। আজি আমাৰ শপত গ্ৰহণ প্ৰক্ৰিয়াটো শেষ হ'ল প্ৰথম পৰ্যায়। গতিকে আমি ছাৰৰ লগত বহি আলোচনা কৰি যিমান দূৰ পাৰোঁ ৰাইজৰ উপকৃত হোৱাৰ কাৰণে ব্যৱস্থা কৰিম। এই বিষয়টো মন্ত্ৰীয়ে আচলতে কৈছে মানে স্বচ্ছ নিকা পঞ্চায়ত মানে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাইছে, এই ক্ষেত্ৰত কি ক'ব? সেইটো ঠিকেই কৈছে আৰু সেইমতে আমি কাম কৰিবলৈ আজি সমৰ্পিত। আৰু আজি বহু বছৰ ধৰি মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তাৰ পিছত বিভিন্ন ধৰণৰ পদবীও দিছিলে। আজি হয়তো সেইসমূহ ৰাইজে ভোটাৰ ৰাইজে সেই কামৰ ফলতে আজি মোক নিৰ্বাচিত কৰি সভাপতিৰ আসনলৈ পঠাইছে। গতিকে মই সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ। 10টা খণ্ডৰ আমাৰ ৱাৰ্ড 10টা ৱাৰ্ডৰ সদস্যাক মই শুভেচ্ছা দিছোঁ, শুভেচ্ছা যাচিছোঁ। আগন্তুক দিনত আমি আটাইয়ে লগ হৈ বিভিন্ন ধৰণৰ সমস্যাবোৰ সমাধান কৰিব পৰাৰ বাবে মানে কৰিম বুলি। হয়, এই অসমৰ বিভিন্ন ঠাইৰ ভিতৰতে আচলতে কম বয়সত যদি আপোনাক মানে চাব লাগে, আপুনি এজন মানে সভাপতি হিচাপে নিৰ্বাচিত হৈছে, কি ক'ব এই বিষয়ে? কেনেদৰে মানে আগবাঢ়িব এতিয়া দিয়া পৰামৰ্শ? এইটো ৰাইজৰ আশীৰ্বাদ বুলি মই লৈছোঁ। এইটো ৰাইজৰ আশীৰ্বাদ। যদিও মই কম বয়সত আজি এই স্থানটো পাইছোঁ, ৰাইজৰ আশীৰ্বাদৰ কাৰণে পাইছোঁ। আৰু বহু বছৰ কষ্ট কৰি হয়তো মই ভোট নুঠাৰ পৰাই এটা সামাজিক কামৰ লগত মই জড়িত আছিলোঁ। তেতিয়া মোৰ ভোট উঠা নাছিল। যেতিয়া মোৰ ভোট উঠা নাছিল তেতিয়াও মই সামাজিক কামত জড়িত আছিলোঁ, ৰাইজৰ লগত জড়িত আছিলোঁ। আজি হয়তো ভোট উঠাৰ পিছত মই নানান ধৰণৰ প্ৰথম যিহেতু গাঁও সভা এতিয়া ক'ত হ'ব, এইখন কোন স্থান কিবা নিৰ্বাচিত কৰা হৈছে নেকি? বৰ্তমানলৈকে তেনেকুৱা একো মই জনা নাই বা জনোৱা নাই মোক। ইয়াৰ পিছৰ পৰ্যায়ত আমি বহি আলোচনা কৰিম কি পৰ্যায়ত কি প্ৰক্ৰিয়াত কামবোৰ হ'ব। ধন্যবাদ। অনুষ্ঠান সভাপতি হিচাপে নিৰ্বাচিত হ'ল, কি ক'ব মাতৃ হিচাপে? প্ৰথমতে নমস্কাৰ গ্ৰহণ কৰিবা। কাৰণ মই যিহেতুকে ৰাজনীতি বহুত 13 চনৰ পৰাই মই ৰাজনীতিত আছিলোঁ। তেতিয়া মই নিৰ্দলীয় পাৰ্টি হিচাপে জিকি আহিছিলোঁ। সেয়েহে মোৰ লগত ল'ৰাটোৱে অহা যোৱা কৰি তাৰমানে পঞ্চায়তৰ কিছুমান কাম জনা হৈছে 13 চনৰ পৰাই আজিলৈকে। আৰু বৰ্তমান সেই 13 চনতে মই বিজেপিত যোগদান কৰিছিলোঁ, মই নিৰ্দলীয় পাৰ্টি হিচাপে জিকি পেলাই। তাৰপিছত এতিয়া সেই হিচাপে মাকৰ লগত আৰু অহা যোৱা কৰি 5 বছৰ থাকিল, সেনেকৈ অভিজ্ঞতা বাঢ়িল। কি পৰামৰ্শ দিব আচলতে আজিৰ দিনটোত? পৰামৰ্শ এতিয়া ভাবোঁ আৰু ৰাইজৰ সহায় সহযোগত বহুত আগবাঢ়ি গৈছে ল'ৰাটো। আৰু 13 চনৰ পৰা যিহেতু আজি 25 চনকলৈকে লাগিয়ে আছে, বহুত ৰাইজে জানে তাৰ কিছুমান কাম কাজ ভাল কৰি নিয়াৰিকৈ কৰি আছে। কিবা সমস্যা হৈছে সমস্যাবিলাকো সমাধান কৰি আছে গাঁৱত। আৰু যাৰ যি সমস্যা এই ঘৰ দুৱাৰ আদি যিখিনি আগৰ যোৱা মেম্বাৰে কৰি আছে তাৰো কিছুমান সমস্যাৰ সি সমাধান কৰি আছে। আৰু ৰাস্তা ঘাটৰো কিছুমান বেমাৰ আজাৰ জ্বৰ যি হৈ আছে আৰু আমাৰ 18 নম্বৰ খণ্ডৰ সেইখিনি সমস্যা সমাধান কৰি আছে। আশা কৰোঁ ভৱিষ্যত তাৰ উজ্জ্বল হওক আৰু
বহুতখিনি কাম কাজত আগবাঢ়ি যাওক আজি হয়তো প্ৰেচিডেণ্ট হৈছে কালি হয়তো জিলাও হ'ব পাৰে আশা কৰোঁ মাক দেউতাকৰ পৰা পুত্ৰৰ সফলতা আচলতে আজি মাতৃ হিচাপে কি ক'ব এনেকুৱা এটা দিনত বহুত মানে আশা আকাংক্ষা পূৰণ হৈছে আৰু মাক দেউতাক এটা সময়ত আপোনালোকৰ ইয়াৰে মানে এতিয়া বৰ্তমানৰ বিধায়ক হিচাপে এই চন্দ্ৰমোহন পাটোৱাৰী আপোনাৰ ঘৰত পদাৰ্পণ কৰিছিল গতিকে এনেকুৱা এজন অভিজ্ঞ ৰাজনীতিৰ পৰা কিবা পৰামৰ্শ বিচাৰিব নেকি আজিৰ এই দিনটোত পৰামৰ্শ বিচাৰিব লাগিব নিশ্চয় লাগিব মন্ত্ৰী মহোদয়ৰ পৰাতো সভাপতি হ'লে এটা বিচাৰিবই লাগিব আৰু বহুত ডাঙৰ সমস্যা থকাবিলাক কামবিলাক মন্ত্ৰী মহোদয়ৰ পৰাই বিচাৰিব লাগিব নিজেতো সমাধান কৰিব নোৱাৰে একদম মানে সমস্যা যিখিনি আমাৰ মানে আজিৰে পৰা কেনেদৰে মানে এই আজিৰ পৰাই মানে কাম কাজে মানে আৰু মানুহতো আহিয়ে আছে ঘৰে এইখিনি সমস্যা আমি কৈছোঁ যদি তেওঁ প্ৰেচিডেণ্ট হয় মোৰ ল'ৰা তেতিয়াহ'লে পঞ্চায়তত যাব নাগাকে কিছুমান কাম আমি সমাধান কৰিম সমস্যাবিলাক সৰু সুৰা সমস্যা আৰু ডাঙৰ সমস্যাটো মন্ত্ৰী মহোদয়ৰ পৰা কৰিব লাগিব আমি যিহেতু আমি বিজেপিৰ ফালৰ পৰা আমি জিকিও আহিছোঁ আৰু বিজেপিৰ ফালৰ মই এই মুহূৰ্তত ল'ৰাক ধন্যবাদেই দিছোঁ আৰু আশা কৰোঁ আৰু সকলো ৰাইজে আশীৰ্বাদ দিয়ক ভৱিষ্যতে তাৰ উজ্জ্বল কামনা কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।